Hi guys. পোৱালীকেইটাই আকৌ এনেকৈ চিঞৰাৰো কাৰণ আছে দেই। এয়া মা আৰু মই দুইজনী ওলাইছোঁ অকণমান বজাৰলৈ বুলি। কিন্তু বজাৰলৈ গৈ থাকোঁতে আমাৰ অৱস্থা কি হ'ল এয়া চাওকচোন। এনেকুৱা অৱস্থাবোৰ আপোনালোকৰো হৈ পাইছেনি বাৰু? আমি বাচিলোঁ যেন ডিপুৰ প্ৰায় ওচৰতেই তেলকণ শেষ হৈছে। কোনোমতে তেল ভৰাই মেলি সেয়া মা মই পুনৰ ওলাইছোঁ বজাৰলৈ বুলি। আৰু ইয়াত দেখিছেনে বজাৰ পাই খুব বজাৰ চজাৰ এনেকৈ কৰি ল'লোঁ। ঘৰলৈ আহি আকৌ দেখোঁ যে চৰিয়া পাচলি মানে আজি আমাৰ ঘৰত খানা চলিছে। খানা মানে ভণ্টিৰ এইচএছ ৰিজাল্টৰ খানা। ৰিজাল্ট কেনেকুৱা হ'ল সেয়া আপোনালোকে গম পাবলৈ হ'লে মোৰ লং ভিডিঅ'টো আপোনালোকে চাব লাগিব। এয়া খানা বনোৱা আৰম্ভ কৰি দিলে আৰু মই ভিডিঅ' বনাই আছোঁ বুলি গম পাই ল'ৰা ছোৱালীখিনি কেৰেলি শুনকচোন। Hi guys. এনেকৈ ফূৰ্তি ফাৰ্তাৰ মাজে খানাও হৈ গ'ল দেই। খানা খাবলৈ বহিছে চব। অৱশেষত মোৰো খোৱা বাৰী আহি গ'ল আৰু খানা আছিলে এয়া ঢেৰ লৈছোঁ বুলি আকৌ নাভাবিব আকৌ দেই, মই ঢেৰ লোৱা নাই, মোক দিহে দিছে। এয়া মোৰ লগত ওচৰৰ বৰমা ববৌহঁতো বহি লৈছে আৰু ওচৰৰ সকলোৱে মিলি আজি এসাঁজ আমাৰ ঘৰতে খালোঁ। তাকে আপোনালোককো দেখালোঁ আজিলৈ বা